হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ একবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ দিছোঁ, কিয়নো ভাল মোবাইল এটা নাছিলে বা কিবাকিবি থাকে ঘৰৰ। সেইবাবে আজিৰ পৰা আমাৰ নামঘৰত ভাগৱত আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে। কাইলৈ দিনত শেষ হ'ব, আজি ৰাতিলৈকে হ'ব, মানে কাইলৈ 10টামানলৈকে। আজি ভাগত আছে, সেইবাবে ভাবিলোঁ ব্লগ এটা বনাওঁ। কিয়নো মই ব্লগ দিব পৰা নাছিলোঁ, কিয়নো মই মেট্ৰিক পৰীক্ষা দিছিলোঁ। পৰীক্ষাৰ চলি থাকোঁতে মানে ব্লগ দিব পৰা নহ'ল, সেইবাবে অকণমান দেৰি হ'ল। খালি বহুত দিনৰ মূৰত মই আজি ভাগৱতৰ এই অকেজনটো লৈ মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ব্লগটো শেষলৈকে উপভোগ কৰিব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কিনাৰ বেল আইকনটো দবাই অল কৰি দিব, যাতে আপোনালোকে মই যি ব্লগ দিওঁ তাৰ সকলো ন'টিফিকেশ্যন পাই থাকে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে আপোনালোকক আমাৰ মূল তোৰণৰ পৰা দেখাই যাম। সেইফালে আমাৰ যোনটো কেঁকুৰি বুলি কয়, সেই কেঁকুৰিতে আমাৰ কলগছ হৈছে। তাৰ পৰা আপোনালোকক একাদিক্ৰমে এটা ভিডিঅ' মই কৰি পিনি আপোনালোকক দেখুৱাম। কিছুমান ঠাইত মই ক'ব নোৱাৰিব পাৰোঁ, কিয় মানে আপোনালোকক আইডেণ্টিফিকেশ্যন নিদিবও পাৰোঁ, কিয়নো তাত সেইফালে ভাগত চলি আছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা মই দেখাই যাবলৈ চেষ্টা কৰিম। এইখন হৈছে আমাৰ যোনটো কেঁকুৰি, সেই কেঁকুৰিটোৰ মূল তোৰণ। এইফালে আমাৰ মেইন ৰোডলৈ যায়। এইটো হৈছে আমাৰ কেঁকুৰিৰ পৰা যোনটো আমাৰ ভাগৱতলৈ যোৱা প্ৰথম মানুহে সোমাই মানে এইটোৱে দেখিব। এইডোখৰ হৈছে তাৰ কলগছেদি আমডালি গাঁঠি থোৱা আছে। ৰাতিও দেখিবলৈ ভাল হ'ব। ৰাতি যিহেতু ভাগৱত আছে, ৰাতি মানে ভাইবটো ভাল আহিব। ৰাতিও দেখাম আপোনালোকক, অলপকৈ দেখাই যাম। কাইলৈ শেষলৈকে মই কাইলৈও যাতে পাৰোঁ তেতিয়া ভিডিঅ' এটা বনাম। আৰু মোবাইলটো মই নতুন কিনিলোঁ, প'ক' C71। সেইকাৰণে ভিডিঅ' বনাবলৈ ভাল হৈছে। আৰু মেট্ৰিক পৰীক্ষা দি এইকেইদিন মাহ বন্ধ, কিমান দিন বন্ধ আছে, সেইবাবে ভাবিলোঁ এনেই থকাতকৈ ব্লগ বনাওঁ। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত মই এতিয়া কিতাপ পঢ়ি আছোঁ, কৰি আছোঁ। মানে মোবাইলটো অহাৰ পিছত আহি পাইছে, অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। এইখন হৈছে বুলতোৰণ। এইখন ৰাতি মানে চাকি গছ দেখিবলৈ ভাল হ'ব। সেইকাৰণে মানে ৰাতি গোটেই গাঁওখন পোহৰ হৈ তুলিব, মানে চাকি গছে পোহৰ কৰি তুলিব। সেইবাবে মই ৰাতিও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইবোৰ খুঁটা পুতি থোৱা আছে। এইবোৰ 1 2 3 4 সেনেকৈ খুঁটা পুতি থোৱা আছে। সেইটো আমাৰ ঘৰ। এইটো আপোনালোকে শুনিব পাৰিছে ভাগৱতৰ মাত। মই ঘৰলৈ আহিছিলোঁ, ঘৰৰ পৰা মই এতিয়া গৈ আছোঁ আপোনালোকক দেখাবলৈ। তাৰপিছত আমি অকণমান পিছত আমি ব্লগটো নামঘৰলৈ ষ্টাৰ্ট কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ এতিয়া ৰাস্তাত। সেইকেইটা আছে। আমি এতিয়া নামঘৰত যি চলি আছে মই সকলো দেখুৱাম আপোনালোকক। মোৰ লগত আপোনালোকে মোৰ লগত মানে চাই গৈ থাকক ভিডিঅ'টো। হেল্ল' গাইজ, মই আপোনালোকক এটা কথা প্ৰথমতে কৈ দিব বিচাৰিছোঁ। যিহেতু এই মাইকটোৰ কাৰণে আপোনালোকে মোৰ মাতটো স্পষ্টকৈ শুনা নাপাব, হ'লেও এই মাইকটোৰ প্ৰয়োজন হ'ব মোৰ, কিয়নো এই মাইকটোৰ পৰা মাতটো স্পষ্টকৈ নাহে। ইয়াৰ কাৰণে মই আপোনালোকক ক্ষমা প্ৰাৰ্থী। মই এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক নামঘৰৰ সকলো দৃশ্য দেখাম। আহক আমি ভিডিঅ'টোৰ মাজলৈ পুনৰ সোমাই যাম। মাইকটো ভাগৱতত মানে চবেই কৰিব, আপোনালোকে মোৰ মাতটো মানে নৰ্মেল ফোনটোৱেদি নুশুনিব। সেইবাবে মই এইটো লগাই লৈছোঁ।
আপোনালোকৰ কোনো ডিষ্টাৰ্ব নহ'বলৈ মানে ভালকৈ মোৰ মাতটো শুনিবলৈ, তেতিয়া সেই মানে ব্লগৰ বনোৱা অৰ্থটো থাকিব। চ' সেইবাবে মই এইটো লগাই লৈছোঁ। ব'লক, অলমষ্ট আমি নামঘৰ পাইছোঁহি। চ' আপোনালোকক নামঘৰৰ ভিতৰৰ দৃশ্য দেখুৱাওঁ আমি। মই মানে অকণমান ৰেষ্ট লৈছিলোঁ। ত' আহক, আমি এতিয়া নামঘৰ ভিতৰতে সোমাই যাম, যি চলি আছে আপোনালোকক দেখাম। ইউটিউবাৰে দিম আজি ভাগত আছে। আজি আপোনাৰ মতামত আগবঢ়াওক, কি আছে আহক। এইটো মাইক হয়। ভাগৱতৰ বিষয়ে দুআষাৰমান। মই নাজানো দে, মই চাইকেল ঠিক কৰি লওঁ। মই কৈ যাম আকৌ, মই দি যাম আকৌ। মইতো দলিয়ামহে এতিয়া। তই মোক খেলি দিয়, বেলেগ দভদ্ৰ। আজি ভাগৱত আছে, আপোনাৰ মতামত আগবঢ়াওক। বহুত ভাল লাগিছে, কেতিয়াবা পৰীক্ষা হৈ আছে, ভাগত একদম চেচিছে এবাৰ। বাইদেউ কওক, কিবা এটা কওক। ইয়াত নামঘৰ ভাগৱত চলি আছে। মই ভিতৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখন হৈছে আমাৰ নামঘৰৰ ভিতৰতে সোমাই যোৱা মূল তোৰণ। এইফালে আমাৰ হেৰিয়ালিকা, এইফালে আমাৰ ঘৰ। এইফালে আমি দেখুৱাবলৈ লৈ যাওঁ। ঈশ্বৰ প্ৰেম তয়াতি সবেনে প্ৰেজৰি অন্তৰে ভদ্ৰা দেৱী দিলন্ত সিদ্ধান্ত শুনি উপান চালিয়াবে মুহুৰ বৃত্তান্ত ৰাজ্যত মহাৰাজা মোৰ পিতা আনন্দিতা মোৰ ৰূপে পৃথিৱীত নাই বৰ ৰাজা গণনায়া পাতিলন্ত হয়ম্বৰ এক ৰাজা যেন মহেন্দ্ৰ সাক্ষাৎ দিগগজ পৰায় বখিয়াছে হ'ব আছে হাজি গজ ঘণ্ট টংকাৰে হৰে গজ বাজি থাৱে থাৱে বাৱে বাদ্য ভণ্ডৰ কোলালে দল দুপ মহী মহা প্ৰজাৰ মহাহিৰ চেধে পাছে প্ৰভুৰি কেশ হেহি সমজাত আখি ভৈলন্ত প্ৰবেশ ৰাম ৰাম মাথে আনি দিলা পিতৃ সুবৰ্ণ আসন অতি প্ৰীতি পাখালিয়া অৰ্চিলা এইফালে যিটো খানা আয়োজন কৰা হয় বা খানা বনোৱা বা ইয়াত দিয়া মেলা, ইয়াত সেই খানা ইয়াত খানা দিয়া হয়। আমি ভিতৰত এবাৰ চাবলৈ গৈ আছোঁ। অলপ ভিতৰত আমি চাওঁগৈ। ইয়াত এই বস্তুবোৰ বনোৱা হয়। ইয়াত মানুহে মানে
কিবা এটা কওক এফালেও আছে বহুতো জেগা এফালে সুদা ঘৰ আছে মানে মানুহক এতিয়া খাবলৈ দিয়া হয় দুপৰীয়া আৰু ৰাতিপুৱা আহাৰ ইতিমধ্যে হৈ গৈছে এইফালে ভণ্টি কেইজনীমান আহি আছে ভণ্টি কেইজনী আমি কিবা সুধিম একো নকবি আৰু আজি ভাগত আছে তোমালোকৰ কেতিয়া আহিলা কি কৰিব আমি ৰাতিপুৱাই কোৱা হেৰি নকৰি লাভ কিবা এটা কোৱা আমি ৰাতিপুৱাই আজি ভাগত আছা কি কৰিবলৈ আহিছা তোমাক ভাগতত আজি ভাগতত খেলিবলৈ আহিছে নানি বলক এতিয়া মই ঘৰত আছো বৰষুণো দি আছে মানে গধূলি হৈ আৰু বৰষুণো দি আছে তাৰ বাবে অকমান অসুবিধা হ'ব পাৰে চাগে তাত মই যাবলৈ ওলাইছো বৰষুণটো অকমান কমি লওক তাৰপিছত যাম আপোনালোকক ৰাতিৰ ভাগত কেনেকে হয় সেইটো দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো হেল্ল' বন্ধুসকল এতিয়া যিহেতু ৰাতি হ'ল ক'ৰবাত কিছুমান চাকি জ্বলি আছে যিহেতু বতৰো বেয়া পুৰা বৰষুণ দি আছে এইকেইদিনতে আমাৰ হেৰিটো পৰিছে চাকি সেইফালে 2-3খনমান জ্বলি আছে আৰু যিহেতু বতৰটো বেয়া সেইবাবে মানে অকণমান মানুহৰ দিগদাৰো হৈছে তাত আৰু লাইনো গৈ আছে মাজে মাজে তাৰ মাজতে আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মোৰ মাতটো শুনিছে নাই শুনা গম নাপাওঁ হ'লেও মই বনাই আছোঁ পিছত চাম মই ভিডিঅ'টো আকৌ এবাৰ ৰিচেক কৰিম মই এতিয়া আকৌ এবাৰ আহি আছোঁ ঘৰলৈ গৈছিলোঁ ঘৰত মানে কাম এটা আছিলে সেইকাৰণে ঘৰলৈ গৈছিলোঁ এতিয়া মই আকৌ আহিছোঁ আকৌ আপোনালোকক মই ৰাতিলৈকে থাকিম চাগে দেই পাপা আছে তাত মাহঁত মানে ঘৰলৈ আহিলে সেইটোৱে কথা আমি ব'লক গৈ আহোঁ বুদ্ধি পৰে ঈশ্বৰত যত লীলা গুণে এহি গুণ কহে বেদ নাহে গুণময় ব্ৰহ্মাংগ জীৱ অনন্ত ব্ৰহ্মাণ্ড অগে গোছে অগ্নিৰ স্ফুলিংগ দেহ তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ সৃষ্টি স্থিতি অন্ত লীলা ব্ৰহ্মাৰ পাৰ সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে তাতে সূক্ষ্ম ৰূপে থাকে জীৱ চহৰাচৰ ধৰ্ম অৰ্থ কাম মুখ্য কটু কাল আচাৰ ৰংগ মনে ব্ৰাহ্মণৰ গৰু হৰি নেই চুৰগণে প্ৰজা পালনে ক্ষতি য়ৰ ধৰ্ম নিষ্ঠ বিশেষ হেল্ল' বন্ধুসকল ফাইনেলি এতিয়া কাইলৈ হ'ল মানে 14-15 দুবাৰ আছিলে মানে দুদিনীয়া কাৰ্যসূচী যিহেতু আছিলে এতিয়া কেইটা বাজিলে আপোনালোকৰ এতিয়া বাজিছে 12:40 আৰু এতিয়া আমি বাহিৰতে আছোঁ ভিতৰত চলি আছে পাঠ কাইলৈ 10টামানলৈকে চলিব চাগে
কাইলৈও দেখুৱাম আপোনালোকক একেটা ভিডিঅ'তে মই ব্লগ কৰি শেষ কৰি দিম সম্পত্তি বুলিলা বাকু ভাইক জগত আধাৰ শুনা কুল বিধৱ বচল এতিয়া 2:32 হৈছে বা 2:35 না কিবা এটা হৈছে মই এতিয়ালৈকে আছিলোঁ ঘৰলৈ গৈছিলোঁ বাৰু আহিলোঁ এতিয়া মই এতিয়া ঘৰলৈ যাওঁ মানে 11টামান বজাত যিহেতু ৰখি আছোঁ আৰু সময় হৈছেগৈ মই এতিয়া ঘৰলৈ যাওঁ আপোনালোকক কাইলৈ ৰাতিপুৱা যিহেতু আহিম কাইলৈ ৰাতিপুৱা যিখিনি হয় তাৰপৰা অকণমান ক্লিপ উঠাই পিনি আপোনালোকক দেখাম চ' কাইলৈ ৰাতিপুৱা লগ পাইছোঁ চ' হেল্ল' বন্ধুসকল আজি হৈছে দ্বিতীয় দিনা আৰু শেষৰ দিনা আজি হৈছে তৃতীয় দিন আৰু মই এতিয়া যাবলৈ ওলাইছোঁ কিন্তু এইকেইদিন বতৰটো অকণমান বেয়া কৰি আছে যিহেতু আৰু কালি ৰাতিও বৰষুণ দি আছিলে বৰষুণ দিয়ে আছে বাৰু একেৰাহে মাজত এৰিছে মাজত দিছে মই এতিয়া যাবলৈ ওলাইছোঁ লাষ্টত কি কৰে দেখুৱাম আৰু তাৰপিছত ব্লগটো মই আপলোড কৰিম আপোনালোকে চাব যদি ভাল পায় চাব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু ছাবস্ক্ৰাইবৰ কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব যাতে আপোনালোকে পাই থাকে চ' আহক আমি নামঘৰলৈ যাওঁ ঋষি মহাশয় শুনতে লোকৰ পাপ ছয় হৈ ক্ষয় জাত নাৰায়ণ কথা আচৈ পৰতে এহিহে নাখিবে পাৰে কলিৰ পাতে এৰা মাকন্দে উদিখি মায়া দেখিবা লাগি মাৰ দুঘুৰ কৰি ওচৰলে গতি অগতি মূৰ ইটো নৰ তলু কাল কমৰ ধীন নজানো দেহ কৈত পৰে কোন দিন ঘূৰ পৰ লোকৰ শুনতে লাগে ত্ৰাস কৰা হেন কৰোণা ৰাখি পাছত চাৰিৱাখি ঈশ্বৰ চৰণে হৈবে ৰাম নম নম ভগৱন্ত আনন্দ কাতি কৃষ্ণ ব্ৰহ্মাদিন জানে যত তত হাৰাম জগত যিটো নাথ কাণ পাৱে থৈ মাত হে কৃষ্ণ কৰো নমস্কাৰ শুয়াই অল্পমতি মই কৰিলো গহন শাস্ত্ৰ মুখ ভ্ৰমি উপ দুখ মুহুৰ ভকতি পাত্ৰ কেৱলে প্ৰণাম মাত্ৰ আত শুয়া পৰম পাহে দিত বজাইলা মহাভাগৱত জ্ঞানীৰ মধ্যতে হাৰ সদায় অনুভূতে জাৰ সমাধি আনন্দ হৃদয় ৰাম কৃষ্ণৰ আৰু চিৰলীলা যেবে আহি উমৰাইলা নাচন্ত গাৱন্ত গুণ নাম মহিমা কহিবু কত হুক গুৰু চৰণত কৰো হেৰা পৰিহাব গ্ৰন্থ সমাপ্তি প্ৰাৰ্থনা দুলৈ
শুনা সামাজিক জন দিয়া মন কৃষ্ণৰ চৰিলা চৰিত আদপৰে গীত নাহি পৃথিৱীত জানিবাইতো কলিত বাগয় স্কন্ধৰ যিটো তাতপৰ্য জানি ধৰা দিসমনে কৃষ্ণ সৰ্বথা ভজা কৃষ্ণ কথা শ্ৰৱণে কৃষ্ণ কীৰ্তনে অল্পমতি পদ ভাগৱত ৰচিলো জানি নাজানি ক্ষমে উক দুখ দুখ শুনেও কৃষ্ণ কাহিনী আন চিন্তা এৰি হুমৰিও হৰি সাধিও আপন গতি কৃষ্ণৰ কিংকৰে কহে সিমানে দ্বাদশৰ প্ৰাণ প্ৰভু কৃষ্ণ কৃপাময় মোহত হয়ক সন্তোষ নমো নময় মাথ মৰখিও নাথ বসাটো তাজত তোমাৰ চৰণে পখিলো শৰণে অগতে কৰা গতি ব্যৰ্থে আয়ু মই অধৰ্মৰ মাধৱ বান্ধৱ বুদ্ধি নকৰা ভংগ তোমাৰ চৰণ পংগ যে পাখকে আসন মানস ৰাগ তোমাৰ একে অংশ যত জীৱ আমি তুমি মোৰ নিজ স্বামী ই প্ৰভু দামোদৰ শীতে চাৰুক নেৰিব মুখত নাম হে কৃষ্ণ প্ৰাণ দিও এগিদান ডাকে বোলা হৰি ৰাম তোমাৰ চৰণ
শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধ সমাপ্ত শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধ সমাপ্ত শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধ সমাপ্ত কৃষ্ণ কৃষ্ণ হৰি ভাগৱত পঢ়ি শেষ হ'ল মানে শ্ৰীমদ ভাগৱতৰ অধ্যায় শেষ হ'ল আৰু গোটেই কিতাপখন শেষ হ'ল মানে গোটেই ভাগৱতখন শেষ হ'ল আৰু ইয়াৰ পিছত নাম কীৰ্তন কৰি আছে তাৰ ভিডিঅ' মই আপোনালোকক দেখাম সৰু সৰু ক্লিপ কৰি মই আপোনালোকক দেখাম চ' চাই থাকক ভিডিঅ'টো তো এতিয়া মই ঘৰ পালোহি যিহেতু আমাৰ দুদিনীয়া কাৰ্যসূচী আমাৰ ভাগত আৰম্ভ হৈছিলে আজি শেষ হ'ল আৰু মই এতিয়া ঘৰ পালোহি আহি পিনে মাহ প্ৰসাদ লৈ পিনে আহি ঘৰত দিলোহি খালোঁ তাৰপাছত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে যাতে মোৰ ইউটিউব চেনেলটো গ্ৰ'থ হয় আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে ছাবস্ক্ৰাইবৰ কিনাৰৰ যিটো বেল আইকন সেইটো বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো নটিফিকেশ্যন পাই থাকে চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ আকৌ এজন নতুন ব্লগত লগ পাম বাই বাই